আপোনালোকে গমে পাইছে হিৰেন হিন্দু অসম তাৰ ফেচবুক পোষ্ট এখন আহিছিলে য'ত লিখা আছিলে যে হজৰত মোহাম্মদৰ কোন ইয়াৰ আঁৰত এই ইছলামিক জেহাদী দুষ্কৃতিকাৰীয়ে এই বস্তুটো নবীৰ লগতে কানেক্টেড কৰি দিলে নবীৰ লগতে কানেক্টেড কৰি গোটেই অসম ইহঁতে জ্বলাব বিচাৰিলে কি কৰিছে গোটেই থানাত যাই গৈ এজাহাৰ দিছে কিন্তু তাৰ পোষ্টটো মূৰ্খকেইটাই পঢ়িহে নাচালে মূৰ্খকেইটাৰ মূৰত সোমোৱাই নাই যে ইয়াতে কোনো ধৰণৰ নবীৰ নাম উল্লেখ কৰা নাই এতিয়া ইহঁতে এইটোক ইহঁতৰ ষ্ট্ৰেংথ দেখাব বিচাৰিছে আমাৰ ভাৰতবৰ্ষত থাকি এনেকুৱা জেহাদী মৌলবাদীৰ ষ্ট্ৰেংথ দেখাই লাভ নাই আজি আমি একত্ৰিত হৈছো কেইটামান কাৰণৰ কাৰণে যিটো কোৱাৰ কাৰণে ইহঁতে যিটো স্কিম আছিলে স্কিমটো হ'ল ইহঁতৰ যিমান পাপ কাৰ্য আছে গোটেইকেইটা গাপ দিয়াৰ কাৰণে মেইনলি হৈছে নলবাৰীৰ কাহিনীটো নলবাৰীত যে মাধুৰ্য ডেকা নামৰ ল'ৰাটোক যে কোবাই মাৰিলে লগতে ছোৱালীজনীকো বেয়াকে ইনজিয়ৰ কৰিলে এতিয়ালৈকে আমাৰ চৰকাৰে এজনকহে গুলিয়াইছে আৰু কেইজনমান গুলিওৱা বাকী আছে লগতে ঘৰ ভাঙা বাকী আছে এতিয়া বুলডোজাৰ চলাই নাই এতিয়ালৈকে এই বস্তুটো ইহঁতে ছাপোৰ্ট কৰি আছে আমি ভাবো যে গৰিয়া মৰিয়া অমুক তমুক আচলতে মুছলমান নহয় মুছলমানী হয় দে অলৱেজ লাভ দেয়াৰ ৰিলিজিয়ন ইহঁতে ৰিলিজিয়নৰ বাহিৰত একো নুবুজে ইহঁতৰ যেতিয়া বিপদত পৰে তেতিয়া আহে সংবিধান আর যেতিয়া বিপদ শেষ তেতিয়া আহি যায় শরীয়ত তো আমার কথা হল এই শরীয়ত এই বিভাজন এই হিন্দু মুসলমান আমি কেতিয়াও হিন্দু মুসলমান নকৰো আমি সদায় হিন্দু কৰো আমি কেতিয়াও নকৰো মুসলমান আমার দুশ্মন আমি কওঁ কি হিন্দু ভাই ভাই তো ইহঁতৰ প্ৰব্লেম তাতে আমি হিন্দু ভাই ভাই কিয় কওঁ ইহঁতে বন্দে মাতৰম গাব নালাগে ভাৰত মাতা কি জয় নকয় কাৰণটো কি ইছলামিক জেহাদ এইটো কমপ্লিটলি জেহাদ আমাৰ অসমত অনলি জেহাদে চলি আছে আপোনালোকে দেখা পাইছে যেতিয়া উচ্ছেদ হয় উচ্ছেদ হোৱাৰ পিছদিনা বেলেগ ক'ৰবাত যাই গৈ ঘৰ বান্ধে এতিয়া আমি গোটেই হিন্দু সমাজ আমি সজাগ হৈছো আমি এটা কথা দিছো চৰকাৰৰ ওচৰত যে আপোনালোকে ভাঙক আৰু যদি ক'ৰবাত ইহঁত যাই গৈ বহে তেনেহ'লে আমি ইহঁতৰ ঠেং ভাঙিম যেতিয়া মামাই ঠেং ভাঙিব নালাগে তেতিয়া ৰাইজে ঠেং ভাঙিম আৰু এটা কথা ইহঁতৰ যিটো ভোট বেংক যেটো বাঢ়িছে এইটো একমাত্ৰ কাৰণ হ'ল কি জনসংখ্যা বিস্ফোৰণ কৰি গোটেই অসম আজি 40% হৈছে মুছলমান এতিয়া আপোনালোকে ভাবেনে এইবাৰ সেই মুছলমানৰ হাতত আমাৰ কোনো অস্তিত্ব আছে আমি সেই থাকিম নে কাৰণ এভৰিডে কোনো না কোনো ঠাইত ৰেপ হৈ আছে কোনোবা লাভ জেহাদ হৈ আছে ক'ৰবাত জমি দখল হৈ আছে কিয় হৈ আছে কাৰণ আমি সাধাৰণ ৰাইজ মানে সনাতনী ৰাইজ আমি আগুৱাই অহা নাই এতিয়া হৈ গৈছে যা হোৱাৰ পাঁচ এতিয়া আমি আগুৱাই আহিছো সনাতনী ৰাইজ আগুৱাই আহিছে এতিয়া ইছলামিক জেহাদীত ইয়াত কোনো স্থান নাই এই কথাখিনি ক'ব কাৰণে আৰু এই কিছুমান ব্যক্তিৰ ওপৰত আমি এজাহাৰ দিব ওলাইছো আপোনাৰ এইটো কৰিব পাৰে স্পেচিয়েলি এটা মই দেখাই আছো মই এইটো পঢ়িব নোৱাৰো আশা কৰি আপোনালোকেও পঢ়িব নোৱাৰিব এবাৰ চাই ল'ব এনেকুৱা ব্যক্তি কি কৰা উচিত যদি হিৰেন হিন্দু অসমে হজৰত মোহাম্মদৰ কোন লিখাৰ পিছত গোটেই অসমত যদি এজাহাৰ হয় তাৰ পিছত এই লিখাখিনি পঢ়াৰ পিছত আপুনি কি ক'ব কোনে পঢ়িব পাৰিব এইটো কওক কোনে লাউডলি পঢ়িব পাৰিব এইটো কওক জোৰত কোনে পঢ়িব পাৰিব কোনোবাই জোৰত পঢ়িব মোক শুনিব পৰাকৈ কোনোবাই কৰিব পাৰিব এই প্ৰশ্ন কোনেও নোৱাৰে এতিয়া কওক ইয়াৰ ওপৰত কি হ'ব লাগে হা আৰু দেখাই আছো আপোনাক এইটো চাওক দিছ নটৰিয়াছ ইজ এ এডভকেট চাওক কি লিখিছে কওক কোনোবাই পঢ়ি চাওক মই শুনক ইহঁতৰ এগেইনষ্টত কি কৰিব লাগিব কওক যদি কি আছিল হজৰত মোহাম্মদৰ কোন বুলি কওক গোটেই অসম শ্ৰীকৃষ্ণৰ বংশ পৰিচয় আছে আমাৰ ৰামৰ বংশ পৰিচয় আছে আমি দি দিব পাৰিম গতিকে আমি জানিব বিচাৰিছো যে আমাৰো জানিব মন যায় ন যে হজৰত মোহাম্মদৰ বংশ পৰিচয় আমিও জানিব বিচাৰো সেইটো সুধোতে ইমান ডাঙৰ অপৰাধ হৈ গ'ল কিন্তু আমি অসমীয়া কৈ থকা যি আমাৰ যি থলুৱা খিলঞ্জীয়া মুছলিমখিনি তেখেতসকল উঠি আহিছে আমাৰ হজৰত মোহাম্মদক অপমানিত কৰিছে বুলি কিন্তু তেওঁলোকে এদিনৰ কাৰণে কোৱা নাই যে কাফেৰ শব্দটো নিষিদ্ধ কৰিব লাগে আমি একেলগে বাস কৰি আছিলো ইমান বছৰে কিন্তু আমি যেতিয়া কাফেৰ বুলি ক'লে দেখোন তাহাঁতি আমাক মাৰিবলৈ আহে কাটিবলৈ আহে
গতিকে যদি ভাল মুছলমান আছে তেতিয়াহ'লে ভাল মুছলমানে কিয় আজিলৈকে কোৱা নাই যে কাফিৰ শব্দটো নিষিদ্ধ কৰিব লাগে, কোনো কিতাপত থাকিব নালাগে, এইটো কিয় নাই কোৱা? সেইটোৱে ডাঙৰ মেইন কথাটো আমাৰ সেইটোৱে। আমি একেলগে আছিলো ইমান বছৰে, আমি জন্মৰ পৰাই মোৰ বন্ধু বহুত আছে, মোৰ ল'ৰাৰ বন্ধু বহুত আছে মুছলিম, কিন্তু তেওঁলোকে কাফেৰ শব্দটো যেতিয়া সৰুৰ পৰা শুনি আছে, আমি যেতিয়া সৰুৰ পৰা শুনি আছো যে কুকুৰ, মেকুৰী, ছাগলী, হেৰি শিয়াল চবৰে আত্মা থাকে, ভগৱান থাকে, ৰাম থাকে, আৰু সেইকাৰণে আমি পৰুৱা এটাও মাৰিব নোৱাৰো। আৰু তেওঁলোকে যেতিয়া সৰুৰ পৰা পঢ়ি থাকিব যে কাফেৰক মাৰিব লাগে, কাফেৰক মাৰিব লাগে, কাফেৰক মাৰিব লাগে, তেতিয়া ভগৱানে আল্লাহে সহায় কৰিব, আল্লাহে ৭২জনী হুৰ দিব স্বৰ্গত, সেইবিলাক শুনি শুনি তাহাঁতৰ মতিভ্ৰম হৈ যায়। আমি যেতিয়া পৰুৱা এটা মাৰিব নোৱাৰো, তাহাঁতিতো কাফেৰক মাৰিবলৈকে অনবৰতে সেইটোৱে ভাবি থাকে ন। আমি যেনেকে ভাবো পৰুৱাটো মাৰিলে পাপ লাগিব, তাহাঁতি ভাবে যে আল্লাহে আশীৰ্বাদ দিব, কাফেৰক মাৰো। আৰু সেইটোৱে মেইন উদ্দেশ্য হৈছে অসমত বা ভাৰতত, গোটেই বিশ্বতে অশান্তিৰ সৃষ্টিৰ মূল উদ্দেশ্য, মূল মানে কথাটো হৈছে যে কাফেৰ শব্দটো। এই কাফেৰ শব্দটোৱে কিন্তু খাই পেলাইছে। আমাৰ চব আছে, আমাৰ কৃষ্ণৰ বংশাৱলী আছে, ৰামৰ বংশাৱলী আছে, চবৰে মোৰ বংশাৱলী আছে, আমাৰ চবৰে বংশাৱলী আছে। আৰু হিৰেণ সিন্ধুৱে কি বেয়া কথা ক'লে যে আমি চাব বিচাৰো মতাই নে মাইকী নে মা কোন, সেইটোৱে কৈছে খালি। এইটো ইমান ডাঙৰ একো ডাঙৰ কথা নহয়তো। আৰু হিৰেণ সিন্ধু বিৰাট বিখ্যাত মানুহতো নহয়, আমাৰ নিচিনা সাধাৰণ ল'ৰা এটা, সৰু ল'ৰা এটা। সি কোৱা কথাটো গোটেই অসমৰ মুছলিম খিনি উল্টাই আহিছে, কিন্তু কাফেৰ শব্দ কিন্তু নিষিদ্ধ কৰিবলৈ আজিলৈকে কোনো মুছলিম ওলাই অহা নাই, কোনো মুছলিম অহা নাই। আমাৰ যদি অসমত ভাৰতবৰ্ষত আছে কংগ্ৰেছ পাৰ্টিয়ে আছে, কংগ্ৰেছ পাৰ্টি লিডারে সদায় জয় রাম কোন হয়, শ্রী রাম কোনে কংগ্রেসের জিহাদি মই ভারত সরকার অসম চৰকাৰে এটাই বিনতি কৰো, এনেকুৱা এটা কানুন আনক এসেম্বলিত কি য'ত আমাৰ ভাৰতত যদি কোনোবা হিন্দু বিৰোধী কোনোবা আমাৰ ভাৰতত যিমান যিমান হিন্দু, আমাৰ যিমান সংগঠনৰ যিমান মানুহ আছে, আমাৰ হিন্দু দেৱ দেৱতা আছে, এন্তৰ ওপৰত কিবা লিখে या কমেন্ট কৰে, এন্তক ডাইৰেক্ট জেল দিয়ক, या ডাইৰেক্ট এন্তক গলি মাৰিয়ক। এনেকুৱা এটা কানুন বনাওক, ভাৰত চৰকাৰ অসম চৰকাৰৰ পৰা এটাই বিনতি, তেন্তে এনেকুৱা এটা কানুন বনাওক যে আমাৰ দেৱী দেৱতাৰ ওপৰত একো নকওক। যদি কোনোবা এটা কমেন্ট কৰে এন্তক ডাইৰেক্ট গলিয়াওক। কোনোবা যদি আমাৰ হিন্দু মানুহ এন্তৰ একো কমেন্ট নকৰে, আমাৰ হিন্দু দেৱী দেৱতাৰ ওপৰত কিয় কমেন্ট কৰিব? যদি কৰে এন্তক ডাইৰেক্ট গলিয়াওক। ভাৰত চৰকাৰ এখন